দাবি নির্যাতন করা ডক্টর সালিম আলম মুর্দাবাদ অত্যাচার করা ডক্টর সালিম আলম মুর্দাবাদ পুলিশ প্রশাসন শুনিল মোহাম্মদিন শুনিল নারীর উপরে অত্যাচার করা ডক্টর সালিম আলমক ফাঁসি দিও নারীর উপরে অত্যাচার করা ডক্টর সালিম আলমক ফাঁসি দিও We want justice. We want justice. Salim Alamok ফাঁসি দিও ধর্ষণ খালি ফাঁসি দিও ধর্ষণ খালি ফাঁসি দিও আমার দাবি আমার সংগ্রাম ছাত্র সন্তা জাগিছে নারী শক্তি জাগিছে অসমীয়া জাগিছে কাণ্ড কৰিলে দানৱৰূপী চিকিৎসক চেলিক্স আলম ডাঙৰীয়াই তেখেতে ইমান নিকৃষ্ট মানসিকতা থকাৰ পাছত আমাৰ যি গোৰ্খা যুৱতী তেখেতক হাৰাশাস্তি কৰি গু মাংস দৰে ভক্ষণ কৰাই তেখেতক ধৰ্ষণ কৰিলে সেই ধৰ্ষণৰ প্ৰতিবাদত আজি সেই ডক্টৰ চেলিম তথা দানৱৰূপী চেলিমক আমি ফাঁচীৰ দাবীত আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ গোৰ্খা আঞ্চলিক সমিতি আছে সহযোগত আৰু আমাৰ এটাই দাবী চৰকাৰ তথা প্ৰশাসনক যি দানৱৰূপী ডক্টৰ চেলিক্স আহমেদ আলম ডাঙৰীয়া আছে তেওঁ অতি শীঘ্ৰে তেখেতক ফাঁচীৰ কাঠত ওলমাব লাগে যাতে অনাগত দিনত এনে ধৰণৰ ঘটনা আৰু তালিবানী যি ঘটনা ঘটালে এই তালিবানত আমি শুনিছিলোঁ কিন্তু আজি আমি প্ৰত্যেক চকুৰে আমি দেখিব পাইছোঁ যে মাৰ্ঘেটাত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিছে বিভিন্ন সময়ত তেখেতৰ ওপৰত যি অভিযোগবোৰ আছে আজি কিন্তু এই প্ৰমাণ হৈছে সেই গতিকে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে যে অনতিপলমে চৰকাৰ তথা প্ৰশাসনে এই ডক্টৰ চেলিম আলমক ফাঁসির কাঠৰ ওলমাৰ লগে লগে যি ভুক্তভোগী পৰিয়াল আছে পৰিয়ালবৰ্গক এককালীন চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে অন্যথা সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব আৰু লগে লগে ইয়াতে আৰু এষাৰ ক'ব গৈছোঁ যি ঘটনা সেইদিনা সংঘটিত কৰিলে তাৰ পাছত আমাৰ যি ল'ৰাবোৰক বা আমাৰ যি হতিতসকলক তেওঁলোকে এফআইআৰ ৰুজু কৰিছে কিন্তু এই এফআইআৰখন তেওঁলোকে যদি উঠাই নলয় কিন্তু ইয়াতকৈ ভয়ংকৰ কিন্তু আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম সেইবাবে ক'ব বিচাৰোঁ যে অসম চৰকাৰ তথা যি ধৰ্মান্তৰ যি কাণ্ডবোৰ হৈছে তালিবানীৰ তেওঁ যি মানসিক বিকাৰগ্ৰস্ত মানুহৰ দৰে যি কাণ্ড কৰিছে কিন্তু ইয়াক কিন্তু আমি কোনো পৰ্যায়ে সহজভাৱে মানি ল'ব নোৱাৰোঁ।